আমসু মানে ফুল ফৰ্মটো জানেনে? নহয় নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। আপোনালোকে নামটো আগত ঠিক কৰি লওক। অল আছাম মাইনৰিটি ষ্টুডেণ্টছ নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। তেওঁলোকে কাৰ কাম কৰিব? বাংলাদেশী মুছলমানৰে কাম কৰিব। সেইকাৰণে সেইটোৱে কৰি আছে। তেওঁলোকৰ ধৰ্ম তেওঁলোকে পালন কৰি আছে। কিন্তু আমি অসমীয়া মানুহসকলে আমাৰ নিজৰ কি দায়বদ্ধতা নাই নেকি নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ মাটিৰ কাৰণে? এইকাৰণে যিসকল নিজক মানে এই মাটিৰ বুলি ভাবে, ভূমিপুত্ৰ বুলি ভাবে, তেওঁলোকে নিশ্চয় মাত মাতিব। উচ্ছেদটো গোটেই অসমত হৈ আছে আৰু হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাওঁ যে ইমান বছৰ পিছত এজন আমি মুখ্যমন্ত্ৰী পাইছো যে ৰিক্স লৈ পেলাই তেখেতে উচ্ছেদ কৰি আছে। আৰু তেখেতে এটা কথা কৈছে যে তেওঁ গোটেই জীৱনকাল লাগি যাব এইটো উচ্ছেদ কৰিবৰ কাৰণে, মানে ইমান মানুহ সোমাইছে। সেইটো আৰু ডাঙৰ কথা। অসমত আমি যেতিয়া অসম আন্দোলন চলি আছে তেতিয়াই গম পাইছিলো যে 80 লাখ বাংলাদেশী মুছলমান আছে। আৰু সেই সময়ত আন্দোলনৰ সময়ত পিছত যদি তেওঁলোকৰ ল'ৰা ছোৱালী পপুলেশ্যন বা আদাৰ ইনফিল্ট্ৰেশ্যন গোটেই কাউণ্ট কৰে তেতিয়াতো কোটিৰ ওপৰত হ'ব। আৰু কোটিৰ ওপৰত যদি মানে আপোনাৰ বাংলাদেশী মুছলমান অসমত ভৰি আছে তেতিয়া নিশ্চয় ভাবিব পাৰে যে কিমান ভয়াৱহ হৈ আছে। আৰু সেয়াই নহয়, মোৰ যিটো ধাৰণা যে ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যবিলাকতো একো নহ'লেও 5 পৰা 6 কোটি বাংলাদেশী মুছলমান আছে। আৰু সেইবিলাক মানুহ কিন্তু আমাৰ অসমেদি সোমাইছে। এইকাৰণে এইটো এটা ভয়াৱহ এটা পজিশ্যন আহি গৈছে। কিন্তু এটা কথা কম, এয়া হিন্দুৱে হওক মুছলমানে হওক, ভাৰতীয় নাগৰিকসকলক মই অনুৰোধ কৰিম যে এতিয়া যি প্ৰকাৰে উচ্ছেদ চলি আছে, কোনোবাই সন্দেহযুক্ত মানুহ বা নতুন মানুহ যদি আহি আপোনালোকৰ গাঁৱত যদি বসবাস কৰিব চেষ্টা কৰে বা সোমাব চেষ্টা কৰে, তেওঁলোকক ৰোধ কৰিব লাগে, লোকেল পুলিচ ষ্টেচনক জনাব লাগে আৰু আটক কৰিব লাগে। কংগ্ৰেছৰ দিনতে কিন্তু এইবোৰ মানুহ বহু আছিল, কিন্তু এতিয়া কংগ্ৰেছে কিন্তু ঘৰিয়ালৰ চকু পানী টুকি আছে। কি ক'ব? চব এতিয়া কথাটো হৈছে যে এটা বেআইনী কাম কৰিছে। যদি ভাৰতীয় কৰি থাকে সেইটোও ইলিগেল, আৰু যদি বাংলাদেশী মুছলমানো কৰি আছে সেইটোতো আৰু ডাবল মানে ইলিগেল। প্ৰথম কথা হ'ল বাংলাদেশী মুছলমান সোমাল কেনেকে? দ্বিতীয়টো হৈছে যদি সোমাইছে তেওঁলোকে কাগজ পত্ৰ বনালে কেনেকে? আৰু যদি কাগজ পত্ৰ বনোৱাৰ পিছতে যদি ইলিগেলি চৰকাৰী মাটি, ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ সত্ৰৰ মাটি, PGR VGR যদি বেদখল কৰিছে তো এইটোতো ডাঙৰ ইলিগেল কাম। এতিয়া কথাটো হৈছে যে আমি উচ্ছেদ কৰি আছে, আমি নিজে দেখা পাইছো। কিন্তু উচ্ছেদ কৰি পেলাইতো মাটিখিনি চৰকাৰে লৈ লৈছে, কিন্তু যোনে দখল কৰিছিল সেই মানুহখিনিৰ কি একশ্যন হৈ আছে? আজি কোনোবাই চুৰ কৰিলে তেওঁকতো পানিচমেণ্ট হ'ব, পুলিচে আটক কৰিব, জেলত ভৰাব, আইনী প্ৰক্ৰিয়া ল'ব। কিন্তু আজি যিসকলে ইলিগেলি ক্ৰিমিনেলি তেওঁলোকে চৰকাৰী মাটি বেদখল কৰিছে, কৰাৰ পিছত খালি উচ্ছেদ কৰি যদি তেওঁলোকে এৰি দিয়া হয় তেতিয়া তেওঁলোকেতো প্ৰশ্ৰয় পাব। আজি হোজাই অঞ্চলতো মানে কিমান গাড়ী সোমাই আছে, নতুন নতুন মানুহ আমি ধৰি আছো। আজি হাউলি অঞ্চলত আহিছো, ইয়াতো আহি পেলাই গম পাইছো যে এইবিলাক অঞ্চলতো গাড়ী সোমাই আছে, নতুন নতুন মানুহ আহি আছে। সেই মানুহবিলাক যদি তেনেকে সোমাই থাকে তেওঁলোকে ট্ৰান্সফাৰ কৰি আছে, তো মানুহখিনি অসমৰ ভিতৰতে থাকি গ'ল। আমি এইখিনি চিনাক্ত কৰিব লাগিব। আৰু ৰাইজ যেতিয়ালৈকে সচেতন নহব, ৰাইজ যেতিয়া ৰাজপথত ওলাই নাহিব, অকলে চৰকাৰে যে কৰিব পাৰিব সেইটো নহয়। চৰকাৰেতো উচ্ছেদ কৰি আছে, কিন্তু নিজৰ থলুৱা মানুহখিনি, লোকেল মানুহখিনিতো ওলাব লাগিব ৰাজপথত।